শিঙি মাছৰ ফাৰ্মিং কৰিলে বহুত লাভ 100 টকা খৰচ কৰিলে 300-400 টকা লাভ হয় মানে 1 কেজি মাছত যদি 100 টকা খৰচ হয় 300-400 টকা লাভ হয় আৰু যদি আপোনালোকে শিঙি মাছ ফাৰ্মিং কৰিম বুলি যদি ভাবি আছে তেতিয়াহলে আজি ভিডিও চোৱাৰ পিছত হয়তো আপোনালোকে অকমান কনফিউজ হৈছে আমাৰ আজি ভিডিওটো চাইছে অকমান কনফিউজ হ'ব আসসালামু আলাইকুম আসাম ফিশ হেচাৰিৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজি ভিডিওটো আৰম্ভ কৰিছো আজি আমাৰ মূল টপিক হ'ব যে কি শিঙি মাছৰ ফাৰ্মিং কৰিব নে নাই শিঙি মাছৰ ফাৰ্মিং কেনেকুৱা ধৰণৰ মাছৰ ফাৰ্মিং কৰিব মাছ শিঙি মাছৰ মানে পোনাৰ কেনেকুৱা কোৱালিটি হয় কেইটা কোৱালিটি হয় কি কেনে ধৰণৰ মাছ কিনিব কোনটো মাছ কিনিব নালাগে কোনটো কিনিব সেই বিষয়ে আমি আলোচনা কৰিম কোৰ মাছ কিনিব কোৰ পৰা আহা মাছ কিনিব কোৰ সাপ্লাই মাছ কিনিব নাই না লোকেলৰ প্ৰডাকচনৰ মাছ কিনিব কোনটো মাছ কিনিলে আপোনাৰ প্ৰফিট হ'ব আৰু কি মাছৰ পোনাত আপোনাৰ লছ হ'ব সাপ্লাইৰ পৰা আহা মাছ কিনিলে আপোনাৰ লাভ হ'ব না লছ হ'ব গোটেইখিনি আপোনালোকক জনাম আজিৰ আমাৰ কি অৱস্থা আছে সেইখিনি আপোনালোকক জনাই আছো জনাম এইখন ভিডিঅ'ত আমাৰ কিমানখিনি লছ হৈছে আৰু কিহৰ কাৰণে লছ হৈছে গোটেইখিনি আপোনালোকক জনাম আপোনালোকে আমাৰ এই ভিডিঅ'টো এ টু জেড ফাৰ্ষ্ট অফ অল আসলৈ চাই থাকক আপোনালোকক দেখাম যে কেনেকৈ মানুহ ধ্বংসৰ মুখত পৰে আৰু ধ্বংসৰ মুখত পৰিলে তাৰ অৱস্থা কি হয় কেনে ধৰণৰ সমস্যা আহিলে মানুহ ধ্বংস হৈ যায় মানুহৰ লাইফ বৰবাদ হয় আমাৰ অৱস্থাটো আজি একেবাৰে সংকটজনক অৱস্থা একেবাৰে বেয়া অৱস্থা তাৰ কাৰণটো হৈছে কি আমাৰ প্ৰডাকচনৰ যিবিলাক শিঙি মাছৰ পোনা আছিলে শিঙি মাছৰ স্পন দিছিলো পুখুৰীত এই পুখুৰীত স্পন দিয়াৰ পিছত মানে অকমান দেৰি হৈছিল তাৰ কাৰণটো হৈছে কি আমি পুখুৰীত মাটি খান্দিছিলো মাটি খান্দাৰ কাৰণে পুখুৰীবিলাক ৰেডি কৰোতে অকমান দেৰি হৈছিল দেৰি হোৱাৰ পিছত আমাৰ প্ৰডাকচনটো পিছলৈ গুচি গৈছে মানে ফাৰ্ষ্ট টাইম যেটো প্ৰডাকচন হয় এটো আমি কৰিব নোৱাৰিলো কৰিব নোৱাৰাৰ কাৰণে আমাৰ বহুত মানে অসুবিধা হৈছে অসুবিধা মানে কি মানুহে ফোন কৰিছে আপোনালোকে হয়তো ফোন কৰিছে ফোন কৰাৰ পিছত আমি মাছ দিব পৰা নাই আপোনালোকক আমি উপায়বিহীন হৈ আমি এটা ডাঙৰ এটা মস্ত এটা ভুল কাম কৰিলো আমি আগৰ পৰা আপোনালোকক জনাই আছিলো যে এই ভুল কামটো কেতিয়া আপোনালোকে নকৰিব আৰু এই ভুল কামটো যদি কৰে কোনোবা যদি কৰে তেতিয়াহ'লে তাৰ অৱস্থা বেয়া হ'ব আৰু ফাৰ্মিংৰ নামত আপোনাৰ ভুৱা এটা অপপ্ৰচাৰ চলিব সেইকাৰণে আপোনালোকক আগত আমি বহুত বাৰ সতৰ্ক কৰিছোঁ কৰাৰ পিছতো মই নিজে এই ভুলটো কৰিলোঁ এই ভুলটো কৰাৰ পিছত আমাৰ কি অৱস্থা হৈছে আপোনালোকক দেখাম আপোনালোকে দেখিবলৈ পাৰিব আমাৰ পুখুৰীৰ যিবিলাক পোনা আছে স্পন দিছিলো সেই পোনাবিলাক আপোনালোকক দেখাই আছো আপোনালোকক পোনাবিলাক চাই লওক তাৰ পিছত আহে আপোনালোকক দেখাম আমাৰ কি অৱস্থা আজিৰ অৱস্থা আমাৰ বহুত বেয়া হে বেয়া অৱস্থাত আমি বেয়া খবৰটো আপোনালোক দিব লাগিব আমাৰ কেনেকুৱা বেয়া হৈছে কি অৱস্থা হৈছে আৰু কি ভুলটো কৰিলো আপোনালোকে দেখিবলৈ পাৰিব এয়া চাইছে পুখুৰীত মানে নেট দি পেলাই আপোনাৰ খেৰ দি পেলাই মাছবিলাক উঠাই আছে মাছ মৰি গৈছে কিয় মৰি গৈছে আপোনালোকক হেতু আপোনালোকক জনাই আছো তাৰ মৰাৰ কাৰণটো হৈছে কি এই যে উঠাই আছে মাছ একেবাৰে আপোনাৰ 5 কেজি 10 কেজি মাছ উঠাই আছে তাৰ কাৰণটো হৈছে কি আমাৰ পোনাবিলাক যেতিয়া নেকি সৰু আছে এজন দাদাই মোক কৈছিলে যে 2 লাখ মাছ লাগে বুলি 2 লাখ মাছ নিয়াৰ কথা কৈছিলে তেখেতক মই বাৰ কৈছিলোঁ যে আপুনি সাপ্লাই মাছ নল'ব আমাৰ মাছটো অকমান দেৰি হ'ব উঠাওতে মানে সৰু হৈ আছে তেখেতে মানা নাই কৈছে এনেকৈ বেলেগৰ পৰা মাছ ল'ব মই তেখেতক সুধিছিলোঁ যে আপুনি বেলেগৰ পৰা যে মাছ ল'ব আমাৰ অসমত কোনো হেচাৰি নাই হেচাৰি নথকা সত্ত্বেও আপুনি মাছ ক'ৰ পৰা লৈ আছে মই কৈছোঁ আপুনি সাপ্লাইৰ মাছ ল'ব হয়তো বাংলাদেশৰ পৰা আহা মাছ বুলি মই কৈছিলোঁ এইবিলাক মাছ আপুনি কিনিব এইবিলাক মাছ কিনিলে আপোনাৰ অসুবিধা হ'ব তেখেতে কিন্তু মানা নাছিলে তাৰ পিছত মই উপায়বিহীন হৈ আমি বাংলাদেশৰ পৰা মাছ আনিছিলোঁ আনাৰ পিছত মাছবিলাক গোটেই মাছবিলাক এতিয়া মৰি আছে তেখেতে হয়তো মাছটো নিয়া নাই নিলে তাৰ তেখেতৰ অৱস্থাটো বেয়া হ'লে হয় কিন্তু এতিয়া আমি মাছটো বেয়া হোৱাৰ কাৰণে মাছটো স্পট হোৱাৰ কাৰণে তেখেতক মই মাছটো দিয়া নাছিলোঁ আমাৰ এইখন পুখুৰীত আমি মাছখিনি আনি মেলি দিছিলোঁ এতিয়া চাইছে মাছবিলাক উঠাই পেলাই আছে মাছ ইমান মাছ মৰিছে গোটেইখিনি মাছ মৰি গৈছে কিমান বাছে
মই ক'ব নোৱাৰিম যদি বাছে আপোনালোক সেইটো জনাবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে এই শিঙি মাছৰ ফাৰ্মিং কৰিবলৈ বুলি যদি ভাবি আছে তেতিয়াহ'লে এইখিনি আপোনালোকক জানা দৰকাৰ আপুনি যদি নাজানেই তেতিয়াহ'লে আপুনি ফাৰ্মিংটো নকৰাটো ভাল হ'ব আৰু যদি জানিবলৈ চেষ্টা কৰে আমাৰ এইখন ভিডিঅ'ৰ পৰা আপুনি বহুতখিনি জানিব পাৰিব আপুনি শিকি লওক আজিৰ পৰা আজিৰ আমাৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তাৰ কাৰণ হৈছে কি আপুনি মাছবিলাক চাই চিন্তি কিনিব লাগিব মাছৰ যাতে স্পট নাথাকে আৰু অসমৰ ভিতৰত কোনো হেচাৰি নাই অসমৰ ভিতৰত কোনো হেচাৰি নাই শিঙি মাছৰ কোনো হেচাৰি নাই আমাৰ হেচাৰিটো অকমান লাহে ধীৰেকৈ চলি আছে ইমান প্ৰডাকশ্যনো নহয় ইমান প্ৰডাকশ্যন হ'লেতো মই বাংলাদেশৰ পৰা নানো যিহেতু মই আনিছিলোঁ মই বাৰ মই কৈ থাকোঁ জানো যে মাছবিলাক স্পট হৈ মৰি যায় তথাপিও মই আনি একবাৰ ট্ৰাই কৰিলোঁ যে লছ হয় কি হয় মই নিজে প্ৰমাণটো আপোনালোকক দেখাম হয় নে নহয় এতিয়া আপোনালোকে প্ৰমাণটো দেখিবলৈ পাইছে কিমান মাছ মৰি গৈছে এতিয়া চাইছে কিমান মাছ মৰিছে এই আপুনি চাই লওক সঁচা নে মিছা টেংকিত মাছ থৈছোঁ টেংকিত মাছ উপঙি আছে চব উপঙি থকা কাৰণটো হৈছে কি মাছ স্পট হৈ যায় যেতিয়া মাছ ক'লা হৈ যায় ক'লা এটা কালাৰ আহি যায় মাছৰ যদি ক'লা কালাৰ আহিছে আপুনি জানিব লাগিব যে মাছৰ মৰণটো নিশ্চয় এতিয়া মাছটো মৰিব মানে বেমাৰ হৈ গৈছে আপুনি যেনেকৈ ট্ৰিটমেণ্ট নকৰক মাছ বচাব নোৱাৰিব যদি মাছ ট্ৰিটমেণ্ট কৰাৰ পিছতো যদি মাছ বাচে বেছি মাছ নাবাচিব কিন্তু আপুনি ট্ৰিটমেণ্ট কৰিবই লাগিব কাৰণ আপুনি পইচা দি পেলাই মাছ কিনিব কিনাৰ পিছত আপুনি আপোনাৰ চকুৰ আগত যেতিয়া মাছ মৰাৰ পৰা আপুনি বচাবলৈ বহুত চেষ্টা কৰিব আপুনি 10,000 টকাৰ মাছ কিনিলে আৰু 2,000 টকাত মেডিচিন দিব লাগিব মাছ কিমান বাচে আপুনি এইটো গেৰাণ্টি দিব নোৱাৰিব সেইটো কাৰণে আপুনি যদি মাছ কিনে বাংলাদেশৰ পৰা অহা মাছ কেতিয়াও নিকিনিব আপুনি গম পাব কেনেকৈ অসমৰ ভিতৰত কোনো হেচাৰি নাই আমাৰ হেচাৰিটো আছে যদি ক'ৰবাত হেচাৰি আছে যদি কোনোবা মানুহে যদি কয় যে আমাৰ হেচাৰি আছে তেতিয়াহ'লে আপুনি বিশ্বাস নকৰিব আৰু যদি বিশ্বাস কৰিবলগীয়া আছে আপোনাৰ যে আপুনি বিশ্বাস কৰিব আপুনি ঘৰত আহিব নিজে আহি পেলাই তেখেতৰ হেচাৰিখন চাব হেচাৰিত মাছৰ প্ৰডাকশ্যন হয় নে নহয় আৰু যদি প্ৰডাকশ্যন হয় তেখেত ক'ত না স্পনটো এৰে পুখুৰীত এৰে না টেংকিত এৰি পেলাই মাছ স্পনটো ডাঙৰ দীঘল কৰে মানে ফিংগাৰলিং বনায় সেই পুখুৰীবিলাক আপুনি চাই ল'ব সৰু স্পন দিয়া আছে নে নাই পোনা কিমান আছে তেখেতৰ পুখুৰী কিমান আছে গোটেইখিনি আপোনাৰ চাব লাগিব আপুনি যদি চায় তেতিয়াহে আপুনি বিশ্বাস কৰিব পাৰিব আৰু যদি দেখাব নোৱাৰে অকল খালি কয় যে আমাৰ হেচাৰি আছে আমি ব্ৰিডিং কৰোঁ এইটো কেতিয়াও বিশ্বাস নকৰিব কাৰণ আমাৰ নিজেও প্ৰডাকশ্যন কৰিছোঁ তথাপিও বাংলাদেশৰ পৰা মাছ আনিছোঁ মানে এইটো এটা পৰীক্ষামূলক কাম কৰিছোঁ কিন্তু পৰীক্ষা কৰিবলৈ গৈ পেলাই আমাৰ 3-4 লাখ টকা আমাৰ লছ হৈ গৈছে যে লছ হ'লেও আমাৰ গাত নালাগে তাৰ কাৰণটো হৈছে কি আমি নিজে প্ৰডাকশ্যন কৰোঁ আমাৰ হয়তো আমি 4 লাখ টকা আমাৰ লছ হৈছে আমাৰ বহুত মাছ প্ৰডাকশ্যন হৈ আছে কমচে কম 20-30 লাখ মাছ এতিয়া প্ৰডাকশ্যনত আছে আপোনালোকৰ যদি মাছৰ পোনা নিবলৈ দৰকাৰ আছে মাছৰ পোনা নিয়ে শিঙি মাছৰ পোনা পুহিম যদি ভাবি আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব আমাৰ ভিডিঅ'ৰ স্ক্ৰীণত ফোন নাম্বাৰটো দি দিছোঁ যোগাযোগ কৰিব আমাৰ পৰা শিঙি মাছৰ পোনা লৈ যাব পাৰিব কিন্তু আমাৰ পৰা যদি শিঙি মাছৰ পোনা নিয়ে এনেকৈ স্পট লগা মাছ আমি কেতিয়াও নিদিওঁ যদি আমি আমাৰ প্ৰডাকশ্যনৰ মাছ দিওঁ কিন্তু আমি আজিহে এটা ভুল কাম কৰিছোঁ আপোনাক জনাই দিছোঁ তাৰ কাৰণটো হৈছে কি যাতে আপুনি কেতিয়াও এনেকুৱা অৱস্থা নহয় আপোনাৰ চাই লওক মাছ কিমান মাছ মৰি আছে এতিয়া এই মাছখিনি যদি স্পট লগা মাছখিনি যদি আপুনি লৈ যোৱাৰ পিছত বাৰে মোক ফোন কৰিব বা যাৰ পৰা লয় তেখেতক ফোন কৰিব যে মাছবিলাক মৰি আছে আপুনি পিছত ফোন কৰি আমনি হ'ব আপোনাৰ আমনি হৈ যোৱাৰ পিছত আপুনি নিজে এৰি দিব যে কি হয় হ'ব কিন্তু সেই কামটো যাতে আপোনাৰ নহয় বহুত বাংলাদেশৰ পৰা মাছ আনি পেলাই বিক্ৰী কৰে কিন্তু মাছ মই নিজে আনিবলৈ যোৱা নাই মই পইচা দিছিলোঁ কেছ পইচা দিছোঁ 1 টকাও বাকী কৰা নাই মোৰ ঘৰত আনি পেলাই মাছটো পেলাই দিছিলে মই আগতে কেছ পইচা দি দিছোঁ যেহেতু মই পইচা দিছোঁ মাছটো মোৰ ৰাখিবই লাগিব যদি মই মাছটো নাৰাখোঁ আমাৰ পইচাটো গ'ল মাছো নাপালোঁ
সেনেকুৱা অৱস্থাত হৈ পেলাই মানে উপায়বিহীন হৈ মই মাছটো ৰাখিলোঁ যদি মাছ কিবা এটা বাচে। এতিয়া দেখা পাইছোঁ মাছ গোটেইখিনি মৰি আছে। মানে বহুত মেডিচিন দিছোঁ, আমি ট্ৰিটমেণ্ট কৰিলে মাছবিলাক বাচি যায় মই জানো। এতিয়া মই বচাব নোৱাৰিলোঁ, কিমান বাচে মই নাজানো, ট্ৰিটমেণ্ট চলি আছে। আপোনালোক আমাৰ আজিৰ ভিডিঅ'টো যদি চাইছে তেতিয়া চোৱাৰ পিছত এইখিনি সাৱধান হ'বই লাগিব। যদি নহয় আপুনি শিঙি মাছৰ ফাৰ্মিং নকৰাটো ভাল হ'ব। যদি আপুনি দায়িত্বটো ল'ব নোৱাৰে, আপোনাৰ ফাৰ্মিঙৰ দায়িত্বটো আপুনি যদি ল'ব নোৱাৰে, শিঙি মাছৰ ফাৰ্মিং নকৰিব। মই ডাইৰেক্ট কৈছোঁ শিঙি মাছৰ ফাৰ্মিং নকৰিব, মানে কেটফিছ মাছৰ ফাৰ্মিং নকৰিব। কেটফিছ বুলি মাগুৰ, শিঙি এইবিলাক মাছৰ ফাৰ্মিং নকৰিব। যদি আপুনি দায়িত্বটো ল'ব নোৱাৰে, মাছৰ পোনাটো নিজে যদি চাই কিনিব নোৱাৰে, ঘৰত বহি যদি আপুনি মাছৰ পোনা বিচাৰে, তেতিয়াহ'লে কাম নহ'ব। আৰু আমাৰ লগত যদি কণ্টেক্ট কৰে, ঘৰত বহি যদি কণ্টেক্ট কৰে, ভাল মাছ পাব। এক পিচ মাছৰ যদি মৰ্টেলিটি হয়, মই মাছখিনি ৰিটাৰ্ণ দিওঁ। আগলৈ যদি মাছ আপোনালোকে নিয়ে, আমি মাছ মৰ্টেলিটি ৰিস্কটো আমি লৈ লওঁ। সেইটো কাৰণে আমি আজিৰ ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মাছৰ মৰ্টেলিটি এনেকুৱা ধৰণৰ মৰ্টেলিটি, পুখুৰী পাৰলৈ আহিব নোৱাৰোঁ, গোন্ধ ওলাই গৈছে, এতিয়া উঠাই পেলাই আছে, উপায় নাই, কি কৰিব। আমাৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিয়ক আৰু শিঙি মাছৰ ফাৰ্মিং কৰা ষ্টাৰ্ট কৰক। আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে আমি শিঙি মাছৰ ফাৰ্মিং কৰিম নে নাই। যিহেতু শিঙি মাছৰ পোনা মৰি যায়, তো শিঙি মাছৰ পোনা মৰি যায়, যিবিলাক মাছ মানে ছাপ্লাই আহে সেইবিলাক মাছৰ পোনা মৰি যায়। বাংলাদেশৰ পৰা যদি মাছ আহে বা কলকাতাৰ পৰা যদি মাছ আহে ছাপ্লাইত, সেইবিলাক মাছৰ পোনাৰ মৰ্টেলিটি হয়। কিন্তু আমাৰ অসমত যিবিলাক প্ৰডাকশ্যন হয় সেইবিলাক মাছৰ মৰ্টেলিটি একেবাৰে 0%। আৰু যদি বাংলাদেশৰ পৰা মাছ আহে সেইটো মৰ্টেলিটি একেবাৰে 100%, মানে একেবাৰে 0%। এনেকুৱা মৰ্টেলিটি হয়, আপুনি সপোনতো ইমানখিনি মৰ্টেলিটি দেখা নাপাব, গোটেইখিনি মাছ মৰি যায়। আমাৰ প্ৰডাকশ্যন অসমত যদি হৈছে কোনোবা জেগাত, তাৰ পৰা মাছ লওক, কোনো ধৰণৰ কথা নাই, মাছৰ ফাৰ্মিং কৰক। যিহেতু শিঙি মাছৰ ফাৰ্মিং কৰিলে বহুত লাভ। 100 টকা খৰচ কৰিলে 300-400 টকা লাভ হয়। মানে 1 কেজি মাছত যদি 100 টকা খৰচ হয়, 300-400 টকা লাভ হয় 100 টকা খৰচ কৰি। কিন্তু বহুত মানে প্ৰফিটেবল লাভ। সেইখিনি মনত ৰাখি শিঙি মাছৰ ফাৰ্মিং কৰাটো ষ্টাৰ্ট কৰক। যদি কিবা অসুবিধা হয়, আমি আছোঁ, আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকক যেনে ধৰণৰ ট্ৰেইনিং দিব লাগে আমি দি থাকিম। আপোনালোকে কোনো অসুবিধা নাপাব। আজিৰ ভিডিঅ'টো চাই হয়তো আপোনাৰ মনটো বেয়া হ'ব যে কি চালোঁ, কোনো কথা নাই, ভয়ৰ কোনো কথা নাই। আমি যিহেতু আছোঁ, আপোনাৰ কোনো ভয় নাই। আৰু যদি আপোনালোকে শিঙি মাছ ফাৰ্মিং কৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে আজি ভিডিঅ' চোৱাৰ পিছত হয়তো আপোনালোকে অকণমান কনফিউজ হৈছে। আমাৰ আজি ভিডিঅ'টো চাইছে অকণমান কনফিউজ হ'ব। কনফিউজ হ'বলৈ কোনো কথা নাই। আপোনালোকে শিঙি মাছৰ ফাৰ্মিং কৰাটো আৰম্ভ কৰক, কোনো কথা নাই, কোনো অসুবিধা নহ'ব। মই যিহেতু আছোঁ, ফোন কৰিব, যদি কিবা হয় মই গাইড দিবলৈ চেষ্টা কৰিম। কোনো কথা নাই। আমাৰ ইয়াত প্ৰডাকশ্যনৰ মাছ ল'ব, অসমত প্ৰডাকশ্যন যিবিলাক হয় এইবিলাক মাছ ল'ব, কোনো কথা নাই। ফাৰ্মিং আৰামত হ'ব আপোনাৰ, কোনো অসুবিধা নহ'ব। যিখিনি ভুল হয় সেইখিনি আমাৰ হৈ আছে, আমি আপোনালোকক জনাই আছোঁ। এই ভুলটো যাতে আপোনাৰ নহয়, আমি এইখিনি কৈ আমি আমাৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম।